নমস্কাৰ। আজি মই মোৰ এটা মনত কুৱেশ্যন উদয় হৈছে বা এটা প্ৰশ্ন উদয় হৈছে। সেই প্ৰশ্নটো আপোনালোকৰ লগত ডিছকাছ কৰিব ওলাইছোঁ। আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ হ'ব নেকি? এই প্ৰশ্নটো এইকাৰণে উদয় হৈছে যে আমি কংগ্ৰেছৰ যিটো বিতৰচৰাৰ বা বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ বা কংগ্ৰেছৰ বিতৰচৰা উচ্চ নেতাসকলৰ পৰা টপ লিডাৰসকলৰ পৰা আমি এইটো কথা গম পাইছোঁ যে ৰাহুল গান্ধীয়ে লিডাৰ অফ অপজিশ্যন বা বিৰোধীৰ দলপতি পদটো ল'ব খোজা নাই। ৰাহুল গান্ধীৰ ফ্ৰী হেণ্ড লাগে। গোটেই ইণ্ডিয়াখনত তেওঁ প্ৰচাৰ কৰাৰ কাৰণে এক্টিভিটিৰ কাৰণে ফ্ৰী হেণ্ড লাগে। তেওঁ ইয়াৰ ভিতৰত সোমাই কৰিব বিচৰা নাই। ৰাহুল গান্ধী যদি সেই পদটো দলপতি পদটো নলয়, বিৰোধীৰ দলপতি পদটো নলয়, তাৰ বিকল্প হিচাপে গৌৰৱ গগৈক সেইটো পদত এংগেজ কৰিব নেকি বা সেইটো পদত দিব নেকি, এটা কুৱেশ্যন উৎপন্ন হৈছে। গৌৰৱ গগৈ হৈছে, ইয়াতে মই ক'ব বিচাৰিছোঁ, গৌৰৱ গগৈ মোদী টু গভৰ্ণমেণ্টৰ বা বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত গৌৰৱ গগৈ হৈছিল বিৰোধী দলৰ উপদলপতি, আৰু দলপতি আছিল আমাৰ আদিল দাদা, যিটো কলকাতা বা পশ্চিমবংগ কংগ্ৰেছৰ সভাপতি আছিল, ষ্টেট কংগ্ৰেছৰ সভাপতি আছিল। যিহেতু এইবাৰ আদিল দাদা বা পশ্চিমবংগৰ ষ্টেট কংগ্ৰেছৰ সভাপতিজন লোকসভাৰ পৰা হাৰিছে, তাৰ প্ৰশ্নটো নাহে। কিন্তু আমাৰ উপদলপতি গৌৰৱ গগৈ কিন্তু এইবাৰ যোৰহাট সংসদীয় সমষ্টিৰ পৰা জিকি গৈছে। তাৰ পৰিণতত গৌৰৱ গগৈকে দিয়া হ'ব নেকি দলপতি গৌৰৱ গগৈকে দিয়া হ'ব নেকি দলপতি পজিশ্যনটো, যিটো লিডাৰ অফ অপজিশ্যন। যে আমাৰ ধাৰণা মতে বা আমি বিচৰা মতে গৌৰৱ গগৈক দলপতি পদটো বা লিডাৰ অফ অপজিশ্যন পদটো দিব নালাগে। গৌৰৱ গগৈক এৰি দিব লাগে অসমখনৰ কাৰণে। তেতিয়া আমাৰ 26ত খেলাটো আমাৰ চিফ মিনিষ্টাৰৰ লগত জমি গ'লেহেঁতেন। আমি বিচৰা নাই যে গৌৰৱ গগৈক সংসদত এংগেজ কৰি দিয়ক, ইমান ডাঙৰ এটা পজিশ্যন দি দিয়াতে এংগেজ কৰি দিয়ক। তাৰ বিনিময়ত গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটো দিব লাগে বা তেওঁ অসম কংগ্ৰেছ সভাপতি পদটো দিব লাগে, অসমত এক্টিভলি কাম কৰিব লাগে। যদি সেইটো হয়, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটো গৌৰৱ গগৈক দিয়া হয় আৰু তেওঁ অসমৰ চুকে কোণে শদিয়াৰ পৰা ডুবুৰীলৈকে এক্টিভলি কাম কৰে, তেতিয়া 100% আমি নিশ্চিত যে 2026 চনত কংগ্ৰেছ চৰকাৰ আকৌ আহি আছে অসমত। কাৰণ গৌৰৱ গগৈক হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো জাতিয়ে আঁকোৱালি ল'বলৈ প্ৰস্তুত হৈ আছে। আৰু গৌৰৱ গগৈ এজন মাছ লিডাৰ হয়। তেওঁক সকলো জাতিয়ে উজনিৰ পৰা নামনি, উজনি অসমৰ পৰা আৰম্ভ কৰি মধ্য অসম, নামনি অসম সকলোতে গৌৰৱ গগৈক আঁকোৱালি ল'বলৈ সকলো জনতাই আগ্ৰহেৰে চাই আছে। তাৰ নিচিনা এজন লিডাৰ, গৌৰৱ গগৈৰ নিচিনা এজন লিডাৰক আঁকোৱালি ল'বলৈ চাই আছে। যদি কংগ্ৰেছ কমিটিয়ে, যদি কংগ্ৰেছৰ হাইকমাণ্ডসকলে গৌৰৱ গগৈক অসম কংগ্ৰেছৰ সভাপতি পদটো এৰি দিয়া হয় আৰু তেওঁক অসমত কাম কৰিবলৈ 2টা বছৰ দিয়া হয়, 100% আমি চিয়ৰ যে গৌৰৱ গগৈয়ে 26 চনত এটা খেলা লগাই দিব, যিটো এটা খেলা আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত আৰম্ভ হ'ব, যি এক্টিভলি কাম কৰিলে, সেইটো আমাৰ বিশ্বাস হয়। দ্বিতীয়তে, যদি গৌৰৱ গগৈক যে